আজি আপোনালোকক দেখাম বিল্ডিং কেনেকৈ বনায়। এ টু জেড মাপজোপ কৰিম, বিল্ডিং বনাম, এ টু জেড আপোনালোকক দেখাম কেনেকৈ ছাদ ঢালাই কি কৰে, এ টু জেড দেখিব পাৰিব এই ভিডিঅ'ৰ দ্বাৰাই। হে গাইজ, ৱেলকাম বেক টু মাই আপেল আছাম ব্লগ। যোনে যোনে ইউটিউবত দেখি আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে যোনে ফেচবুকত চাই আছে ফেচবুক পেজটা ফ'ল' কৰি দিব। এই যে আপোনালোকে দেখি আছে বেজটো যে আমি বনাই আছোঁ, ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা বেজটো বনাব লাগে। কলম যেতিয়া ঢালিম বেজটো বনাব লাগিব। বেজটো নবনালে আমি কলমখন ঢালিব নোৱাৰিম। এতিয়া বেজখন আমি বনাই ল'লোঁ, লোৱাৰ পিছত কলমখন ফিট কৰিলোঁ। তাৰপিছত আমি মছলা বনাই লৈছোঁ। মছলা বনোৱাৰ পিছত আমি কলমখন ঢালিম। তো আপোনালোকে দেখা পাইছে আগতে আমি ফাৰ্ষ্ট বালি আৰু চিমেণ্ট আৰু গিটিৰে আমি বনাই ল'লোঁ। তাৰপিছত পানী দিলোঁ, পানী দিয়াৰ পিছত মছলাখন বনাই এতিয়া ঢালি আছোঁ কলমখন আমি। তো কলমখন ঢালাৰ পিছত কলমখন আমি এতিয়া খুলিম, তো দেখাম। কলমখন এতিয়া আমি খুলিলোঁ, খোলাৰ পিছত এইটো আমাৰ কলমখন ওলালে, বহুত ধুনীয়া এখন কলম। এইটো হৈছে কলম। তাৰপিছত আমি কলম যেতিয়া হৈ গ'ল, এতিয়া আমি হেড ফিট কৰিলোঁ। হেড ফিট কৰাৰ পিছত আমি চাৰ্ডাৰিং কৰি আছোঁ, মানে তলিৰ কাৰণে তলি বনাম। তলি যেতিয়া বনাই হৈ গ'ল তেতিয়া আমি বাঁহ লগাই দিলোঁ। বাঁহখিনি লগাই দিলোঁ। এইটো আপোনালোকক দেখাই আছোঁ বাঁহ কেনেকৈ লগাই, বা কমপ্লিট বাঁহটো আমাৰ লগাই হৈ গ'ল। হোৱাৰ পিছত আমি এতিয়া স্লেবৰ চাৰ্ডাৰিং কৰিম। তো আপোনালোকে দেখা পাইছে ওপৰত তক্তাবিলাক যিমান তক্তা আছিল এতিয়া বিম বান্ধিম। তো আমি বিমের ভিডিও পিছত আহিব, তো আপোনালোকে হয়তো দেখিব পাৰিব আমি ইয়াত চাৰ্ডাৰিংটো কেনেকৈ কৰিলোঁ। আমি চাৰ্ডাৰিংটোক আপোনালোকক দেখাইছোঁ। তো বহুত ধুনীয়া কৰি আমি আগত লেবেল কৰি ল'লোঁ। বেলেগে যেনেকৈ কৰে আমি তেনেকৈ নকৰোঁ, অলপ হেৰিকৈ কৰিলোঁ। চ' চাৰ্ডাৰিংখন আমি লেবেল কৰি ল'লোঁ আগত, পিছত হ'লেও কৰিব লাগে। তো তাৰ আগতে কৰি ল'লোঁ আমি লেবেলখন কৰি লোৱাৰ পিছত এতিয়া আমি বিমখন বান্ধিম। তো এইটোৱে হৈছে আমাৰ চাৰ্ডাৰিং। দেখিব পাৰিছে বহুত ধুনীয়া, তিনিটা ৰুমৰ চাৰ্ডাৰিং, যদিও অলপ। তাৰপিছত আপোনালোকক এটা কথা জনাব আমি পাহৰি গৈছোঁ, তো আমি জনাই আছোঁ। এইতে ড্ৰপখন যে দেখিছে এইটো আমাৰ 4 ফুট দিয়া হৈছে। অকণমান সোনকালে ওলাই থাকিব। 4 ফুট আৰু 1 ফুট 5 ফুট দিয়া হৈছে। দেখিব পাৰিছে মানুহে ইয়াত ওলাব পাৰিব, ওলাই অকণমান বহিব পাৰিব, চেয়াৰ লৈ বহিব পাৰিব। তাৰ কাৰণে এনেকৈ দেওয়া হৈছে। চ' মালিকে যেনেকৈ বিচাৰিছে আমি তেনেকৈ দিছোঁ। দেখিছে আপোনালোকে দেখিব পাৰিছে। ইয়াৰ পিছত যোনটো আমাৰ ৰোডৰ কাম হ'ব সেইবিলাকো আমি দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো নেক্সট আমাৰ ৰোডৰ কাম কেনেকৈ হয়, কেনেকৈ জালি বান্ধো, এনেকৈ কি কৰোঁ, তো এইটো যে দেখাম, আপোনালোকে চাই থাকিব। এতিয়া আমি ৰডখন চিধা কৰি আছোঁ। ৰডখন চিধা কৰাৰ পিছত আমি ৰড চিধা কৰি বিম বান্ধিম। তো বিম বান্ধিম কেনেকৈ ৰড আমি সোমাওঁ, কেনেকৈ বান্ধিম আমি এইটো য'ত দেখাম। এতিয়া আমি ৰডখন সোমাই দিলোঁ, দিয়াৰ পিছত এতিয়া বিমখন বান্ধি আছোঁ। বিমখন বান্ধাৰ পিছত আমি বিমখন ডাউন দিম। ডাউন দিয়াৰ পিছত আমি স্লেপৰ কাম কৰিম। তো আপোনালোকে দেখিব পাৰিছে আমি এতিয়া বিমখন ডাউন দি দিলোঁ। দিয়াৰ পিছত অকণমান প্ৰব্লেম হ'ল, মানে আগত এটা ৰড ছুটি আছিল, ৰডটো মানে বহি গ'ল। যোৱাৰ পিছত আমি আকৌ এইটো ঠিক কৰি দিলোঁ, মানে তলত সোমাই গ'ল, লাগি গৈছিলে। তাৰপিছত আমি স্লেবখন বান্ধি ল'লোঁ, মানে এইটো দেখিব পাইছে স্লেব হোৱাৰ পিছত আমাৰ ঢালাই বাতি আহিলে। চ' আমি ঢালাই কৰিবৰ কাৰণে মাতিলোঁ। তো ঢালাই বাতি আহিলে, ইয়াত দেখিব পাৰিছে ঢালাই মেচিন, মিক্সাৰ মেচিন আৰু বালু এইফালে ফেলে আছে। আমি এইটো কাম কৰি আছোঁ, মানে হুলস্থুলীভাৱে কাম কৰি আছোঁ। তো স্লেপৰ কাম কিমান দূৰলৈকে আগুৱাই গ'লো আমি এইটো দেখাম, কমপ্লিট দেখাম। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব। এইবাৰ দেখা পাইছে আমাৰ স্লেপখন ঢালাই এতিয়া আধাখিনি হৈ গ'ল। যোৱাৰ পিছত আৰু আধাখিনি বাকী আছে। তো আমি যেতিয়ালৈকে কমপ্লিট হ'ব আপোনালোকে চাই থাকিব কেনেকৈ কমপ্লিট কৰোঁ। আৰু ইয়াৰ ওপৰত খোলা মাৰিব লাগিব, আৰু ইয়াৰ ওপৰত আলি